মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি ভিডিঅ' তোমালোকলৈ আগবঢ়াই আছোঁ। প্ৰত্যেকটি সাধুৰ প্ৰশ্ন উত্তৰৰ লগতে সাধুটিও তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকক যদিহে এই চেনেলটোৱে উপকৃত কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ বন্ধু-বান্ধৱীসকললৈও শ্বেয়াৰ কৰিবা। আহাচোন আজি আমি কোনটো সাধু আলোচনা কৰিম তাকে চাওঁ। ইতিমধ্যে তোমালোকলৈ ৯ নম্বৰ সাধুটিৰ প্ৰশ্ন উত্তৰসমূহ যিবোৰ তোমাৰ ১ নম্বৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। আজি ২ নম্বৰৰ পৰা আছে, তাকে তোমালোকলৈ লৈ আহিছোঁ। আহাচোন সাধুটি আমি চাওঁ, কিনো আছেনো সাধুটিত। ২ নম্বৰত আছে চোৱাচোন যে কমাৰে চিপৰাংখন গঢ়োতে কিয় জোখতকৈ ডাঙৰ হৈ পৰিছিল, সেই কথাটো ২ নম্বৰত আছে। চাওঁ আহাচোন। উত্তৰ চোৱা। স্বৰ্গদেউ বান্দিজনী কমাৰৰ আগেদিয়ে লচপচ কৰি লৰ মৰাৰ বাবে তাইৰ ফালে চকু যোৱাত চিপৰাংখনত এটা কোব বেছিকৈ পৰিছিল কাৰণে জোখতকৈ ডাঙৰ হৈ পৰিছিল। এই কথাটো কমাৰৰ সেইকাৰণে কি হৈছিলে, চিপৰাংখন জোখতকৈ ডাঙৰ হৈছিলে। তাৰ পাছৰ প্ৰশ্ন, ৰজাই কিয় মন্ত্ৰীৰ আগত নিজেই শুলত উঠিম বুলি কৈছিল? উত্তৰ, যি সময়ত শুলত উঠিব সেই সময়ত যি মানুহক শুলত দিয়া যাব তৎক্ষণাৎ স্বৰ্গৰ ৰজা হ'ব বুলি পণ্ডিতে কোৱাৰ কাৰণে ৰজাই মন্ত্ৰীৰ আগত নিজেই শুলত উঠিম বুলি কৈছিল। তাৰ পাছত ৩ নম্বৰত, কোনে কৈছিল কাক কৈছিল সুধিছে। বোলে আমাৰ ইয়াতে কিছুদিন থকা ভাল। উক্ত কথাষাৰ পণ্ডিতে ছাত্ৰজনক কৈছিল। তাৰপিছত আছে ধৰ কমাৰক আন কমাৰক। এই কথাষাৰ কোনে কৈছিলে? ৰজাই মন্ত্ৰীজনক কৈছিলে। তাৰপিছতে গটোত আছে মই পণ্ডিত হাত চাব জানো আৰু গণি পঢ়ি ভূত ভৱিষ্যত সকলো কথা ক'ব পাৰোঁ। এই কথাষাৰ ওপৰৰ কথাষাৰ কোনে কৈছিল? পণ্ডিতে ৰজাক কৈছিল। ঘটোত আছে সেই ডাঙৰ মানুহটোক এতিয়াই এৰি দিয়া আৰু কাইলৈ মইহে শুলত উঠিম। এই কথাষাৰ ওপৰৰ কথাষাৰ ৰজাই মন্ত্ৰীক কৈছিল। এইকেইটাই আছিল তোমাৰ ৯ নম্বৰ সাধুটিৰ প্ৰশ্ন উত্তৰ। তাৰ পাছতে আছে পাঠটিৰ শেষত শব্দ অৰ্থসমূহ আছে। তোমালোকে শব্দ অৰ্থসমূহ মনত ৰাখিবলৈ যত্ন কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।